এয়া হাঁস খোৱা আৰম্ভ এক বাটি হাঁস খাইছে ये अभी सुकानाका जलकिया पिस्ता है नमस्कार जनाई सकलोके पुनरबार अन्य एटा भिडिओলৈ स्वागतम जनाइছো এয়া তৰমুজ খাব লৈছো এফালে ভিন্ডো পেহি পেহা ভন্টি হাজবেন্ড গুটে বিলাক লগতে বহি তৰমুজ খাই হোৱাৰ পিছত চাহ খাইছো মানে আহিছো আমি পেহি ঘৰত খানা খাবলৈ বুলি আৰু বাই ভিনি ভনি খুলালে গুটে বিলাকে লগ হৈ ভাবিলো পেহা পেহি এটো ঘৰত লগ হৈ এটা খানা খাও এফালে কচু চিঙিছে বায়ে আৰু ভন্টিয়ে যেহেতু গাহৰি মাংস বনোৱা হ'ব গাহৰি লগত বুলে কচু খাব হেনো পেহিহেতো ইয়াতে চাপলি লগাম বুলি হালৱাই থোৱা হৈছিল কিন্তু সব বন গজি কচু গজি অৱস্থা নাই আৰু মই পলিথিনত মাটি কান্দুৰি আৰু খুতৰা ওলাইছিলে খুতৰা চিঙি লৈছো ভন্টি আৰু বায়ে ধুনিয়াকে কচু চিঙি লৈছে জানুৱাৰী মাহতে সিদ্ধান্ত হৈছিল যে বহাগ বিহুটো আহিলে পেহিহেতৰ ঘৰত গুটে বিলাকে লগে ভাগে এটা সৰু সুৰা খানা খাম বুলি কচু মাটি কান্দুৰি আৰু কটৰা চিঙি হৈ গল গুটেখিনি ধুই আত লগাই থৈ দিয়া হল এফালে ৰঙলা কাটিলো দালি দিব কাৰণে বেছি হৈছিল 3 পিছ মান পেহিক থৈ দিব দিলো দালি ৰঙলা হ'ব আৰু কচু গাহৰি সবজি এখন হ'ব মাছ বিলাহী হ'ব এফালে আমাৰ পিটিবাই ধুনিয়াকে ৰান্ধনি কৰি আছে দে দালি আৰু ৰঙলা আৰু কচুখিনি মই কাটি লৈছো আৰু এফালে ডাঙৰ বাই পিয়াজ নহৰু আদাখিনি বখলিয়াই লৈছে কোনে কৈছিল এটা স্পেট খাই দিলে মানে গেছ বাহিৰা হাজমি ভাল বুলি আনবা বহু দিনৰ মূৰত গুটে কেজনী বাই ভনী লগ খাইছো গুটে কেজনী বুলি ক'লে ভুলেই হ'ব 2-3 জনী মান অহা নাই আমি কিজনীয়ে গুট খাইছো এটো কাৰণে বিভিন্ন ধৰণৰ কথা বতৰা ওলাই আছে মাজে মাজে আৰু এফালে খুৱাই খাইছে মোবাইল চাই আছে আৰু আমাৰ ৰান্ধনি বাইটো ৰান্ধনি কৰি আছে দালি হেজি গল এয়া হাঁস খোৱা আৰম্ভ এয়া এক বাটি হাঁস খাইছে যা জি কাম ঢেকি চগলে গলো ধান মানে এয়া ভিনিয়ে ডাঙৰ ভিনি বুলিয়ে ক'ব লাগিব ডাঙৰ ভিনটো অহা নাই কিন্তু ইয়াত থকাখিনি ভিতৰত সকলোতকৈ ডাঙৰ ভিনটো এয়া আৰু এয়া বায়েহঁতৰ ছোৱালী ভিনিয়ে ধুনিয়াকে বহি নেমু খাই আছে আৰু বায়ে তলে তলে ভিনক চাই আছে যেহেতু ভিনি ঘৰত নাথাকে বাহিৰত থাকে হেতু কাৰণে ওচৰতে বহি হৈছে কালি খোৱা নিচা ভাঙিবলে নেমু খাইছে কুখল হয় না মইনা পেটটো অকমান বাহিবলৈ আশীৰ্বাদ দিব ৰাইছ চাও অকমান চাই থৈ দিয়া ইফালে ঘূৰি দিয়া আকৌ পেটটো ওলোৱাকে না পেটটো আগলে গলেতো নোখোৱা ন একো তুমিতো খোৱা দেখা নাই মই আজিলৈকে নিচা বস্তু একো কেলৈ সি একো নাখায় কিন্তু এইজনী দেখিছে নাই এজনী আছিল আমাৰ মৰমৰ একমাত্ৰ পেহিজনী আৰু এফালে পোৱালিগিটাই ফুলৰ পাত লৈ ধুনিয়াকে খেলি আছে আৰু এতিয়া মাছ বাছি আছে গাহৰি মাংস মাছ কচু দালি ৰঙলা আজি জুটি লগাই খোৱাৰহে কথা আৰু দে গুটেকিটা হালপতি মিলি 4টা মান মাছ বাছুতে কমেও 2 ঘণ্টা মান লগালে নেকি সময় আমাৰ ৰান্ধনি জুইচৰ বহি চকুটকু মুঠ খাই গৈছে এইখিনি হৈছে গাহৰি মাংসখিনি আৰু এয়া কচু ধুই ৰেডি কৰা হল নহৰু পিয়াজ আদা গুটে বিলাক বখলিয়াই ৰেডি কৰি দিয়া আছে আৰু আমাৰ ভিন্দৰ ভিতৰত পালমৰা ভিনিজন হৈছে এজন দে ভালকৈ চিনাকি কৰাই দিছো এফালে মাছও বাছি ৰেডি কৰা হল আৰু পিটিবাই ধুনিয়াকে গাহৰি মাংস কচু সবজি বনাই আছে আৰু মই আহিলো পেহিয়েতৰ ভিতৰতে গেছতে মাছখিনি ফ্ৰাই কৰিব কাৰণে কাৰণ জুইলে ৰৈ থাকিলে বেছি দেৰি হৈ যাব হেতু কাৰণে ভিতৰতে মাছ গিপিছো ভালদৰে ফ্ৰাই কৰি লোৱা হৈ গল মাছ ফ্ৰাই কৰি লোৱাৰ পিছত এতিয়া জুনে জি খায় আৰু নিজি ইচ্ছামতে খাই আছে লৈ পালমৰা ভিনিজনে কৈছে যে বেয়াকে উঠিব লাগিলে মাৰ খাবি বুলি তে মানে বহি একদম ভিডিঅত ভালদৰে উঠিব লাগে আৰু এফালে পিটিবাই ধুনিয়াকে গাহৰি মাংস কচু এয়া বনাই হৈয়ে যাব ৰাইজে খানা খাইছে আমাৰ এজনী বিজ্ঞাপন প্ৰচাৰ কৰি আছে এডভাৰটাইজ দি আছে কাপোৰ যে বুৱা নহয় নি ये अभी सुकानाका जलकिया पिस्ता है শাক বনাই আছে ইখনৰ পিছত ইখন এখন কচু শাক একদম ৰেডি হৈ গল দেই আৰু শাক আৰু ভাত গুটেবিলাক ৰেডি হৈ গল এতিয়া খাই বৈ সকলো নচাৰ কথা
এইফালে ধুনীয়াকৈ ৰান্ধনি একদম শাক ভাত ৰেডি হৈ যোৱাৰ পিছত এক পাক নাচি লৈছে আৰু এইজনী আমাৰ পেহী আৰু এয়া হৈছে আমাৰ ডাঙৰ ভিনী যিহেতু এবছৰ মূৰত গোটেইবিলাক লগ খাইছোঁ আৰু চবেই পেহীহঁতৰ ঘৰলৈ আহি পোৱা নাই সেইটো কাৰণে ভাল লাগিছে এইফালে আমাৰ পেহাও উঠি আহিলে নাচিবৰ কাৰণে আৰু এয়া আমাৰ একদম পাল মাৰি থকা ভিনীজনকো টানি টানি নাচিবৰ কাৰণে লৈ আনিছোঁ ভাল লাগিছে বহাগত গোটেইবিলাক লগ খাই এনেদৰে পেহীহঁতৰ ঘৰত খানা বুলিয়ে নহয় আৰু ভিনদেউহঁতে আহিও পোৱা নাই এনেদৰে লগ খাই ভাল লাগিছে আৰু 3জনীমান বাইদেউ থাকিল সিহঁতে নিজৰ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে অসুবিধা বুলি নহয় সিহঁতে প্ৰতিটো খানাতে পাল মাৰি আৰু ভিডিঅ'টো চাই আছে যদি কৈ দিছোঁ আৰু দেই বেয়া চেয়া নাপাবি তহঁতি নাচিবৰ কাৰণে টিকলিকেইজনীকো মাতিছিলোঁ কিন্তু সিহঁতে একদম খেলাত ব্যস্ত সেইটো কাৰণে নাচিবলৈ নাহিলে আমিয়ে নাচি দিলোঁ এইবাৰ আমাৰ আচল নাচনীজনী উঠি আহিলে নাচিবৰ কাৰণে এতিয়াহে ভাল লাগিছে বোলে ভিনীয়ে একদম আঙুলি টুৱাই টুৱাই কৈ আছে দেই যোনে যেনেকৈ পায় সেনেদৰে নিজ ইচ্ছামতে নাছিলে আৰু আমাৰ পেহীটিও আহিলে মাজতে সকলো মাজতে এপাক নাচোঁ বুলি আৰু এতিয়া ভাত খাব লৈছোঁ যিহেতু বহুত দেৰি হৈ গ'ল আগতে আছিলে হাতী এতিয়া হ'ল মাখি ভাত অলপমান লৈছোঁ যেনিবা লাইট নজলে মোক কেমেৰা নাই আমাৰ পেহা দিছে পেট খাব ভাত আমাৰ ভিনদেউ এতিয়া ভাত খাই ল'লে আমি চবে পালমৰা ভিনীটিয়ে মাখি খেদি খেদি হ'লেও ভাত খাবৰ সময়ত মানে মোবাইলটো থৈ নলয় আৰু আমাৰ ৰান্ধনি বেছি ভাগৰ লাগিলে সেইটো কাৰণে সুদা ভাতকে খাই দিছে তত নাই বেচেৰি ভোকত পোৱালীকেইটাক আগতীয়াকৈ খাবলৈ দিয়া হ'ল আৰু পেহা পেহীক ওচৰতে বহিবলৈ দিয়া আছে এয়া বা ভিনী ভণ্টি বহিছে আৰু ভিনদেউ একদম পুৰা আগতীয়াকৈ খাইছে যিহেতু পাল মাৰি মাৰি বেছিকৈ ভোকটো তেওঁ লাগিলে আৰু ইহঁতকেইটা ভাত আগতীয়াকৈ খালে ইহঁতক সৰু মইনাই আগবঢ়াই থৈ আহিবৰ কাৰণে গৈছে নাচি বাগি ফূৰ্তি কৰি সকলোৱে এসাঁজ তৃপ্তিৰে খাই ল'লোঁ খাই লোৱাৰ পিছত বোলে ডাঙৰ ভিনদেউ আকৌ নাচিব লাগে হেনো যিহেতু ঘৰলৈ যাব লাগিব যে সেইটো কাৰণে পেটটোহেঁত আকৌ অলপ অলপ নাচি নাচি খালী কৰি লৈছে আৰু ভাত পানী খাই আজৰি হোৱাৰ পিছত এনেদৰে আকৌ অকণমান ফূৰ্তি কৰি লোৱা হ'ল তাৰপিছত আমিও ঘৰা ঘৰি হ'লোঁ পোৱালীকেইটা আগত গ'লে আৰু আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ' লগ পাম আজিলৈ আহোঁ বাই বাই